নমস্কাৰ আজি মই এটা বিশেষ মানে প্ৰডাক্টৰ ওপৰত কম যেটো ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে আৰু হেতু মনোপলি প্ৰডাক্ট হয় মানে ইণ্ডিয়াৰ পৰা বহুত হিউজ পৰিমাণত এক্সপোৰ্ট হৈ আছে তাৰ ওপৰত ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব এটা সেই প্ৰডাক্টটো হৈছে মুলতানী মিট্টি এই মুলতানী মিট্টি আমাৰ ইণ্ডিয়াৰ পৰা হিউজ পৰিমাণত এক্সপোৰ্ট হৈ আছে আৰু এটো এটা মনোপলি প্ৰডাক্ট হয় ইণ্ডিয়াৰ গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত মানে আপোনালোকে কাম কৰিব পাৰে আজি মানে ভিডিওটোত মই ডিসকাস কৰিম যে এই প্ৰডাক্টটো আপোনালোকে মানে এক্সপোৰ্ট কৰিবৰ কাৰণে কি ডকুমেন্টস লাগিব বা কেনেকুৱা প্ৰসিডিউৰ কি বা বায়াৰ কোড পাব বা মানে কোন ইম্পৰ্টিং কান্ট্ৰিজ বা সাপ্লায়াৰ কোড পাব ইণ্ডিয়াৰ এই গুটেইখিনি ওপৰত ওভাৰঅল ডিসকাস কৰিম গতিকে আপোনালোকে ভিডিওটো মানে শেষলৈকে চাব এতিয়া মানে এক্সপোৰ্টৰ মানে সিস্টেম শিকিবৰ কাৰণে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে মানে সেই ক্লাছত কেনেকে বায়াৰ চাব লাগে জেনুইন হয় নে নহয় বা বেংকৰ কি পেমেন্ট টাৰ্ম কি লব বা ইনকোটাৰ্ম কি লব এই গুটেইখিনি কাস্টম ক্লিয়াৰেন্স কি বা প্ৰসিডিউৰ কি বা কোনটো প্ৰডাক্ট আপোনালোকে কিমান কোৰ পৰা আপোনালোকে সোৰ্সিং কৰিব এই গুটেইখিনিৰ ওপৰত আমাৰ সিস্টেম মানে শিকোৱা হয় আৰু সেই আপোনালোকে জয়েন কৰক কন্টাক্ট নম্বৰ দিয়া আছে এক্সপোৰ্ট ইম্পোৰ্ট শিকক আপোনালোকে ইম্পোৰ্টো কৰিব পাৰে এক্সপোৰ্টো কৰিব পাৰে এতিয়া আৰম্ভ কৰো আমি এই প্ৰডাক্টটো মানে মুলতানী মিট্টি কোন দেশলৈ যায় বা প্ৰসিডিউৰ কি ডকুমেন্টেশন কি হক প্ৰথম ডকুমেন্টেশন এতিয়া ডকুমেন্টেশন মই আগৰ ভিডিও বিলাকতো কৈছো যে আপুনি এটা জিএসটি লব লাগিব কোম্পানী মানে সোল প্ৰপাৰেটৰশিপ আপুনি জিএসটি ললে ট্ৰেড লাইসেন্স ললে আৰু তাৰ পাছত আপোনাৰ আইসি উলাল যিখন এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স আপুনি উলিয়াই ললে আৰু তাৰ পাছত আপুনি বেংক একাউন্ট খুলিলে কাৰেন্ট বেংক একাউন্ট আৰু তাৰ পৰা আপুনি এডি কোড আনি আপুনি যেটো পোৰ্টেদি পঠায় বা যেটো বৰ্ডাৰেদি পঠায় তাত ৰেজিষ্ট্ৰেচন কৰিব লাগিব এডি কোড ৰেজিষ্ট্ৰেচন এতিয়া আপোনাৰ কোম্পানী ফৰ্ম হৈ গল আৰু ডকুমেন্টেশন আপোনাৰ মানে আইসি এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স খন এখন ম্যান্ডেটৰি ডকুমেন্টস হয় এটো মানে এক্সপোৰ্ট বা কৰক বা ইম্পোৰ্টে কৰক তাৰ কাৰণে এটো ডকুমেন্টস লাগিবই এতিয়া নেক্সট আহিলে আৰসিএমসি মানে আৰসিএমসি ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ সাৰ্টিফিকেট হেতু এক্সপোৰ্ট প্ৰমোশন কাউন্সিল আৰু হেতু প্ৰডাক্ট অনুযায়ী বেলেগ হয় ইয়াতে মই দি দিছো কোৰ পৰা আপুনি আৰসিএমসি লব কেমেক্সিল আৰু গটিকে আপোনালোকে ইনিশিয়ালি আৰসিএমসি লব নালাগে কাৰণ এই আৰসিএমসি আপুনি মানে তিনি মানে 5 দিন মানৰ ভিতৰত ওলাই যায় গটিকে আপুনি মানে যেতিয়া আপোনাৰ অৰ্ডাৰ কনফাৰ্ম হল যেতিয়া গুটেইখিনি মানে হৈ গল ফৰ্মেলিটিজ তেতিয়া আপুনি ললেই হ'ব কাৰণ আপুনি অযথা আগতে লৈ আপুনি সেই প্ৰডাক্টটো যদি কাম নকৰে তেতিয়া হলে আপোনাৰ পইচাটো এনেই যাব গটিকে আপুনি মানে যেতিয়া আপোনাৰ এক্সপোৰ্টৰ টাইমত হেতু আপুনি আৰসিএমসি টো ললেই হ'ল নেক্সট আহিলে ডিউটি ড্ৰবেক এতিয়া ডিউটি ড্ৰপ মানে বেনিফিট গভৰ্নমেন্ট যিবিলাক বেনিফিট দিয়ে এতিয়া গভৰ্নমেন্ট বেনিফিট ইয়াত মানে আহে ডিউটি ড্ৰবেক আহিছে 1.5% অফ কমাৰ্শিয়াল ভ্যালুৰ ওপৰতহে মানে এটো ডিউটি দিয়ে আৰু নেক্সট আহিলে road tape মই দি দিছো কিমান পাৰ্সেন্টেজ আৰু আইএস যেটো মানে ইন্টাৰেষ্ট ইকুইলাইজেশন স্কিম যেটো লোন হিচাপত দিয়ে তাতে 3% দিয়ে এমএসএমই কাৰণে আৰু 2% মাৰ্চেন্ডাইজ এক্সপোৰ্টৰ কাৰণে সেই কাৰণে মই আগৰ ভিডিও বিলাকতো কৈছো আপোনালোকে এক্সপোৰ্টৰ ডকুমেন্টছৰ লগত এমএসএমই সাৰ্টিফিকেট খন উলিয়াই লব গটিকে তাতে আপুনি বেনিফিট পাব আৰু জিএসটি আপোনাৰ 18% বেক হ'ব গটিকে আপুনি গভৰ্নমেন্টৰ পৰা দেখিছে কিমানখিনি আপুনি মানে প্ৰফিট মানে বেনিফিট পাব আৰু 1.5% ডিবিকে যেটো আপুনি মানে আপুনি গভৰ্নমেন্টে দিব কাস্টমে দিব হেতু আপুনি ডাইৰেক্ট মনিটাৰী ফৰ্মত আপোনাৰ একাউন্টছত আহি যাব গটিকে আপোনালোকে দেখিলে যে মুলতানী মিট্টিটো এক্সপোৰ্ট কৰিবৰ কাৰণে কিমানখিনি বেনিফিট হয় আহিলে সাপ্লায়াৰ এতিয়া এই প্ৰডাক্টটোত সাপ্লায়াৰ আমি ক'ত পাম ইণ্ডিয়া মাৰ্ট আপুনি B2B ওয়েবসাইট তাতে আপুনি কন্টাক্ট কৰিব পাৰে এটা ডাইৰেক্ট আপুনি ৰাজস্থানত এই মানে প্ৰডাক্টটো এভেইলেবল হয় তেওঁলোকৰ আপোনালোকে প্ৰডাক্ট আনি লৈ আপোনালোকে নিজে পেকেজিং কৰিব পাৰে বায়াৰৰ ৰিকোয়াৰমেন্ট মতে বা এইবিলাক 100 গ্ৰাম 200 গ্ৰাম তেনেকে হয় গটিকে আপুনি এটো খুব কম খৰচত আপুনি কিনিব পাৰে মানে 30 to 40 মানে रुपीस বা আপ টু 50 रुपीस লৈকে ধৰিছো আপোনালোকে বায়াৰ মানে সাপ্লায়াৰ বিলাক কম্পেয়াৰ কৰিলে গম পাব কোত আপোনালোকে কিনিব পাৰে আৰু আচৰিত হ'ব যে আপোনালোকে amazon.com ত যদি চাই এটো 100 গ্ৰাম মানে এপ্ৰক্স 3000 পাৰ কেজি হয় তাৰ মানে গটিকে এই
প্ৰডাক্টটোত কিমান প্ৰফিট আছে আপোনালোকে গম পালে আৰু এইটো প্ৰডাক্ট আপোনালোকে নিজৰ মানে পেকেজিং নিজে কৰি আপুনি বায়াৰৰ ৰিকুৱাৰমেণ্টে যে বায়াৰে আপোনাক কিমান ধৰণৰ মানে পেকেট বিচাৰিছে যে 1 কেজি বিচাৰিছে বা হাফ কেজি বিচাৰিছে বা 100 গ্ৰাম 200 গ্ৰাম মানে একৰ্ডিং টু বায়াৰ আপুনি তেনেকুৱা ধৰণৰ পেকেজিং কৰি আপুনি এক্সপোৰ্ট কাম মানে এই প্ৰডাক্টটোত বহুতখিনি পটেনচিয়েল আছে গতিকে এই প্ৰডাক্টটো এক্সপোৰ্টৰ কাৰণে ভাবিব পাৰে এই প্ৰডাক্টটো কোন দেশে মোষ্টলি কিনে গতিকে নাম্বাৰ 1ত আহিলে USA আৰু কানাডা অষ্ট্ৰেলিয়া সিংগাপুৰ হংকং এইবিলাক দেশে মানে এই প্ৰডাক্ট মুলতানী মিট্টিটো এক্সপোৰ্ট হৈ আছে আপোনালোকে মাৰ্কেট ৰিচাৰ্চ কৰিলে গম পাব যে এই প্ৰডাক্টটো অলৰেডি কোন দেশে কিমান পৰিমাণৰ লৈ আছে আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকে সেই কাণ্ট্ৰিবিলাকত টাৰ্গেট কৰিব পাৰে এই প্ৰডাক্টৰ HS কোড কি 3304 মই দি দিছোঁ 9990 এইটো HS কোড আপুনি এই HS কোডটো মানে আপুনি অনলাইন চালে গম পাব যে এই প্ৰডাক্টটো অলৰেডি কোন দেশে কিমান পৰিমাণৰ লৈ আছে আৰু তাৰ ওপৰত আপুনি মাৰ্কেটত এটা আইডিয়া পাব যে আপুনি এই প্ৰডাক্টটো কিমানত কিনি আপুনি কিমানত মানে বিক্ৰী হৈ আছে এই গোটেইখিনি আপোনালোকে অনলাইন ৱেবছাইটবিলাকত যদি চাই তাৰ ডিটেইল আপুনি পাই যাব যে ইণ্ডিয়াৰ কম্পিটিটৰ মানে কাণ্ট্ৰি কোনবিলাক হয় এতিয়া নাম্বাৰ 1 আমাৰ ইণ্ডিয়াটো নাম্বাৰ 1 হয় মনোপলিত পাকিস্তানে পঠায় আৰু নেক্সট আপুনি হংকঙে পঠায় গতিকে এইটো বস্তু সবতে ইমান এভেইলেবল নহয় গতিকে এইটো প্ৰডাক্টত এটা হিউজ ধৰণৰ পটেনচিয়েল আছে আৰু যেটো নেকি আপুনি ৰাজস্থানত এভেইলেবল হয় বা আপুনি ইণ্ডিয়া মাৰ্টত চালেও আপুনি সাপ্লায়াৰ পাই যাব তেওঁলোকৰ লগত কথা পাতি আপুনি দাম দৰটো কৰি মানে এই প্ৰডাক্টটো ওভাৰঅল যদি দেখা পোৱা যায় মানে গভৰ্ণমেণ্ট বেনিফিটো হিউজ আছে গতিকে মানে 3.5 লাখৰ পৰা 4 লাখ টকা আৰামছে এই মানে এটা মানে ফুল কন্টেইনাৰ যদি পঠায় মানে তাতে আপোনাৰ লাভ হয় আৰু এই প্ৰডাক্টটো আপুনি কম পৰিমাণতো পঠাব পাৰে বায়াৰৰ ৰিকুৱাৰমেণ্ট মতে তেতিয়া কম পৰিমাণত যদি পঠায় মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ তেতিয়া আপুনি 100% এডভান্স আপুনি পাই যাব মানে এটো একদম নিশ্চিন্তে আপুনি থাকক যে 100% এডভান্স আপুনি পাই যাব আৰু তেতিয়া আপুনি এই ধৰণৰ প্ৰডাক্ট কম কনসাইনমেন্ট আপুনি এক্সপোৰ্টও কাম আৰম্ভ কৰিব পাৰে মই আৰু HS কোড দি দিছো আপোনালোকে মানে পুৰা মানে ভালকে মাৰ্কেট ৰিচাৰ্চ কৰি গুটেই ডিটেইল আপুনি পাব পাৰে এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে আপোনালোকে এবাৰ সিস্টেম শিকক সিস্টেমটো শিকি লৈ আপোনালোকে সব কাণ্ট্ৰিলে এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক মই কৈ থাকিম ভিডিঅ' বনাই থাকিম তাৰ ওপৰত আইডিয়া পাব আৰু সোৰ্সিং কম বা কোন কাণ্ট্ৰিলে গৈ আছে বা HS কোড কি বা বেনিফিট কি এই গুটেইখিনি কম গতিকে আপোনালোকে মানে এনেকুৱা ধৰণৰ প্ৰডাক্টত ইনিশিয়ালি কম পৰিমাণত আৰম্ভ কৰিব পাৰে এতিয়া আমাৰ ইনষ্টিটিউটত বায়াৰ কেনেকৈ চাই কাৰণ বায়াৰ চোৱাটো এটা মোষ্ট ডিফিকাল্ট কাম হয় বুলি সবেই কয় গতিকে প্ৰচিডিউৰ বিলাক অনলাইন শিকোৱা হয় যে কেনেকৈ বায়াৰ চাব বা জেনুইন হয় নে নহয় বা ইণ্ডিয়ান এম্বেচিলে আপুনি কেনেকৈ মেইল কৰিব কোনকিটা ডিপাৰ্টমেণ্টত কৰিলে আপুনি মেইলৰ ৰিভাৰ্ট পাব এই গোটেইখিনি ওভাৰঅল মানে ডকুমেণ্টেশ্যন কি কাৰণ প্ৰডাক্ট অনুযায়ী কিছুমান ডকুমেণ্টছ বেলেগ হয় গতিকে সেইখিনি ওপৰত ওভাৰঅল আইডিয়া দিয়া হয় বা কাষ্টম ক্লিয়াৰেন্স কেনেকৈ হয় কোড কৰিব লাগে বা কি ডকুমেণ্টছ দিব লাগে বিফোৰ এক্সপোৰ্টৰ আগত বা ইনভয়েস বিলাক আপুনি কেনেকৈ বনাব লাগিব এই গোটেইখিনি ওভাৰঅল সিস্টেমটো ঠিকা হয় গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টত কাম কৰিব পাৰে এতিয়া আমাৰ ওমেন সকলে যিবিলাকে ঘৰতে আছে তেওঁলোকৰো বহুতখিনি পটেনচিয়েল আছে প্ৰডাক্টছ আছে তেওঁলোকেও শিকি লৈ আপোনালোকে ঘৰৰ পৰা কতো যাব নালাগে এটা ল্যাপটপ বা ডেস্কটপ হলেই হল আপোনালোকে ঘৰৰ পৰাই মানে লগইন কৰি পৃথিৱী বিভিন্ন দেশৰ মানুহৰলে মেইল কৰিলে বা ফোন কৰিলে কৰি আপুনি এনেকুৱা ধৰণৰ কনসাইনমেন্ট বা এনেকুৱা ধৰণৰ প্ৰডাক্ট সৰুকে আপুনি আৰম্ভ কৰক এক্সপোৰ্ট এটো গ্ৰেট অপৰচুনিটি আছে ইয়াতে কোনো ভয় নাথাকে পেমেন্ট টাৰ্মখিনি ভালকে শিকোৱা হয় আমাৰ সিস্টেমত যে কোনবিলাক পেমেন্ট টাৰ্মত আপুনি কাম কৰিলে আপোনাৰ ভয় নাথাকে সেইখিনি ওভাৰঅল শিকোৱা হয় আৰু এটো বিজনেস আপুনি এবাৰ আৰম্ভ কৰিলে গম পাব যে কম কনসাইনমেন্ট এডভান্সটো পেমেন্ট হয় গতিকে ওমেন সকলকো মই কৈছো যি সকলে ঘৰত থাকে তেওঁলোকে এই বিজনেসৰ কাম আৰম্ভ কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰক সিস্টেমটো শিকক শিকি লৈ আপোনালোকে এনেকুৱা ধৰণৰ মানে প্ৰডাক্টছ আপোনালোকে কম কাৰণ এই যেটো মুলতানী মিট্টি নহয় এটো ফেস ওয়াশ হিচাপ ফেসবেক এই মুলতানী মিট্টি ফেসবেক হিচাপে ইউজ হয় গতিকে মানে ওমেন সকলৰো এটা বহুত আইডিয়া আছে যে এই বস্তুটো কেনেকৈ আপোনালোকে পেকেজিং কৰিব এটা ষ্টেণ্ডাৰ্ড পেকেজিং কৰি প্ৰথমে ইনিশিয়ালি আপোনালোকে পঠাই লওক তাৰ পাছত দেখিব যে বস্তুটোৰ ডিমান্ড আছে বাহিৰত
এইটো ডিমাণ্ড আছে গতিকে এইটো মনোপলি হয় গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্টত আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থব যাতে মই নতুন টপিক বা নতুন প্ৰডাক্টৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট পাব পাৰে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'